গামোচা থকা দুজনী সিফালে মানে তোমালোকৰ আৰু কোন আছে আৰু কোন আছিলে নেকি আৰু কোন আছিলে আছে 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 যুৱ বন্ধুসকল আমাৰ লগত অহা আপোনাৰ সকলোৰে মৰমৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আৰু এজিপি বিজেপিৰ ইয়াতে উপস্থিত থকা নেতা নেত্ৰীসকল, মই সুৰেশ বৰা, নগাঁও লোকসভাৰ এজিপি বিজেপি ইউপিপিএলৰ মিত্ৰ পদুম ফুলৰ চিনত ভোট দি মোক সাংসদ বনাওক, MP বনাওক। আৰু মই আজি ৰাজহুৱাকৈ আইন মাতৃসকলক কথা দিছো, ৰাতিখন নৰেন্দ্ৰ মোদীজী, ডক্টৰ হিমন্ত বিশ্বশৰ্মা, পীযুষ হাজৰিকা, ৰূপক শৰ্মা, অতুল বৰা, কেশৱ মহন্ত, বিজেপি, অসম গণ পৰিষদ, জয় আই অসম। এতিয়া অতি শ্ৰদ্ধাৰ এই অঞ্চলৰ মোৰ ব্যক্তিসকল, আই মাতৃসকল, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল, সকলোকে মই শুভেচ্ছা জনাইছোঁ। আৰু ইতিমধ্যে গম পাইছোঁ যে আপোনালোকে বহু সময় ধৰি ইয়াত ধৈৰ্য ধৰি আছে, হয়নে বাৰু? কিমান সময় বহুত কাম কৰি থৈছোঁ, ৰাইজে মোক চিনি পায় আৰু বিশেষভাৱে ৰাইজে মোক দেখা পাই থাকে। আৰু জালাল মই যেতিয়া গৈছিলোঁ এবাৰ লাও গাঁৱত, এগৰাকী মহিলাই মোক ক'লে যে বাবা মোক এটা ঘৰ লাগিব। মই যে ঘৰটো পাব আপুনি? কৈছে আগতে বহু চেষ্টা কৰিলোঁ, মই ঘৰ নাপালোঁ কংগ্ৰেছৰ দিনত। কিয় নাপালে? কৈছে ৭৫,০০০ টকা ঘৰ মই দিব লাগে ২০,০০০ ২৫,০০০ টকা দালালক। আৰু ইমান টকা যদি মই দিবই পাৰোঁ, তেতিয়াহ'লে মই তৰ্জা বেৰা ৪খন কিনি, একবান টিং কিনি, অলপ বাঁহ কিনি পেলাই মই ঘৰ এটা বনাই ল'ব পাৰোঁ। আৰু মই দুখীয়া কাৰণে মই ঘৰটো নাপাওঁ। ধনী মানুহে ঘৰ পায় কিয়? ধনী মানুহে পইচা দিব পাৰে, সেইকাৰণে পুৱাই পাই থাকে, ৪-৫টা ঘৰ পাই থাকে। কিন্তু আজিৰ তাৰিখত বিজেপি চৰকাৰে কি কৰে? জিঅ' টেগ কৰি দুখীয়া মানুহৰ ঘৰ চাই পেলাই ঘৰ দিয়ে। আজি আমাৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডৰ লগত আয়ুষ্মান ভাৰতৰ ৫ লাখ টকাৰ আমি চিকিৎসা এই সাহায্য পাই আছোঁ। এতিয়া যাৰ যাৰ ৰেচন কাৰ্ড আছে প্ৰত্যেকক এতিয়া মুখ্যমন্ত্ৰীয়ে কি কৈছে? ৰেচন কাৰ্ড থকা প্ৰত্যেক পৰিয়ালে এতিয়া একোটাকৈ অৰুণোদয় পাব, কৈছে নে বাৰু? গতিকে যাৰ ৰেচন কাৰ্ড আছে অৰুণোদয় তাৰ। শিমলুগুৰি এইখিনি জেগাত মোৰ এতিয়া মনত আছে, শিমলুগুৰি মছজিদৰ ওচৰত এখন দলং লাগে বুলি কয়, এখন কাঠৰ দলং আছিলে। ৰাইজে মোক ক'লে, মই চাবলৈ আহিলে মই বনাই দিম বুলি ক'লোঁ। ৰাইজে ক'লে ক'ত হ'ব? ৰূপক শৰ্মাই কৈ গৈছে। তাৰপিছত কি হ'ল? ইলেকশ্যনৰ আগতে মই আধাকিলা কৰিলোঁ। কোনোবা হ'লেও বৰভেটিত আহি আমাক যি তেখেতে সান্তনা দিলে, তাৰ বাবে তেখেতক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে আমাৰ প্ৰাৰ্থী ৯ নং লোকসভাৰ ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়াক আমি আমাৰ বৰভেটি গাঁও পঞ্চায়তৰ ফালৰ পৰা বিপুল সংখ্যক ভোট দি তেখেতক যাতে আমি জয়যুক্ত কৰিব পাৰোঁ, তাৰে আশা ৰাখি আজিৰ এই সভা ভংগ ঘোষণা কৰা হ'ল। সুরেশ বরা জিন্দাবাদ, রূপক শর্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ, নরেন্দ্র মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, গণ পরিষদ জিন্দাবাদ।